গুৱাহাটী মহানগৰৰ শিল্পগ্ৰামত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ পঞ্চায়ত নিৰ্বাচনৰ বিজয়ী আৰু বিজিত প্ৰাৰ্থীসকলৰ সম্বৰ্ধনা সভা তথা পৰ্যালোচনা সভাত আমি ৰাইজৰ দলৰ নেতৃবৰ্গ নিৰ্বাচিত প্ৰতিনিধিসকল কৰ্মীসকল সকলোৱে আন্তৰিকতাৰে শপত খাওঁ, সংকল্প লওঁ, কচম খাওঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আজিৰ পৰাই আমি নিজকে সাজু কৰিম। অহা কালিলৈ পৰা আমি নিজ নিজ ঠাইত দলৰ সংগঠন শক্তিশালী কৰিবলৈ, দলৰ সংগঠন মজবুত কৰিবলৈ আৰু দলটোক সংবৰ্ধন কৰিবলৈ আৰু মানুহৰ মাজলৈ বিয়পাই দিবলৈ কাইলৈৰ পৰাই কামত নিয়োজিত হওঁ। আমি প্ৰফেচনেল মানুহৰ দৰে, আত্ম উৎসৰ্গিত মানুহৰ দৰে আমাৰ দলৰ কামসমূহ কৰি যাম। দলে কেন্দ্ৰীয় কমিটিয়ে দিয়া সকলো সিদ্ধান্ত, সকলো অনুৰোধ, সকলো নিৰ্দেশ আমি মানি লওঁ। 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে যিবিলাক প্ৰাৰ্থীক বিধায়ক পদৰ কাৰণে বাছনি কৰিব, আমি সেইসকল প্ৰাৰ্থীৰ কাৰণে দেহ মন কায় মানুহ বাক্যে কাম কৰিবৰ কাৰণে শপত লৈছো। আমি কোনেও বিসম্বাদ নকৰো, আমি কোনেও এলাহ নকৰো, আমি কোনেও অৱহেলা নকৰো, আমি কোনেও অজুহাত নেদেখুৱাও। আমি দলক ভাল পাওঁ, দলৰ আদৰ্শক মানি চলো আৰু দলক প্ৰতিষ্ঠা কৰিবলৈ দেশ দিবলৈ সাজু আছো।